ফেয়াৰনেছ চেনেলৰ অসম ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক মই এটা শুভেচ্ছা বাৰ্তা দিব ওলাইছোঁ। বৰ্তমান গৰমৰ বন্ধ চলি আছে। ছাত্ৰ ছাত্ৰীসকলে এই গৰমৰ বন্ধত তেখেতে সময় অপচয় নকৰি সিহঁতৰ মূল্যৱান সময় লিখা পঢ়াত মনোনিৱেশ কৰিব লাগে আৰু কিবা কিবি কষ্টদায়ক বিষয় ছাত্ৰ ছাত্ৰীসকলে ভালকৈ শিক্ষকৰ দ্বাৰাই বা টিউশ্যন মাষ্টাৰৰ দ্বাৰাই বা সিহঁতৰ ঘৰত যদি কোনোবাই পঢ়াব পাৰে জ্যেষ্ঠজনৰ দ্বাৰাই সিহঁতে শিকি ল'ব পাৰে। ইতিমধ্যে গৰমৰ বন্ধ শেষ হোৱাৰ পিনেই 1 আগষ্টৰ পৰা আকৌ স্কুল আৰম্ভ হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলক এই গৰমৰ বন্ধত মই ঘূৰিব মানা কৰা নাই, কিন্তু ঘূৰাৰ লগতে আকৌ যাতে সিহঁতে কিতাপৰ লগত অলপ সম্পৰ্ক ৰাখে, সিহঁতে যাতে ভালকৈ লিখা পঢ়া কৰে আৰু ধুনীয়াকৈ আকৌ আগষ্ট মাহৰ পৰা সিহঁতে যাতে ধুনীয়াকৈ মিলিব পাৰে। মই কোৱাৰ উদ্দেশ্য হৈছে সিহঁতে লিখা পঢ়াৰ বস্তু একবাৰে পাহৰি যাব নালাগে। গতিকে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ হায়াৰ ক্লাছৰ ছাত্ৰ ছাত্ৰী 8, 9, 10 বা হায়াৰ ছেকেণ্ডেৰী সিহঁতে ভালকৈ মনোনিৱেশ কৰিব লাগে নিজৰ অধ্যয়নত। কাৰণ শিক্ষাটো এনেকুৱা এটা বস্তু যিটো কোনোদিন ভাগ নহয়। গতিকে মই এজন শিক্ষক হিচাপে সকলো ছাত্ৰ ছাত্ৰীসকলক এই গৰমৰ বন্ধত সময়বোৰ যাতে সিহঁতে সৎ ব্যৱহাৰ কৰে এইটো মই কামনা কৰিছোঁ।